ঢেকিয়াজুলিত পুনৰ বালি মাফিয়াৰ গুণ্ডাগিৰি। অবৈধ কোৱেৰীৰ বিৰোধিতা কৰাৰ বাবেই মাফিয়াৰ আক্ৰমণ। দুই যুৱকক চুৰিৰে প্ৰাণে মৰাৰ চেষ্টা গুণ্ডা বাহিনীৰ। ৫ নৈত অবৈধভাৱে শিল বালি খনন কৰা মাফিয়াৰ পুনৰ গুণ্ডাগিৰি। বালি খননৰ বিৰোধিতা কৰাৰ বাবেই গুণ্ডা বাহিনীয়ে প্ৰাণে মৰাৰ চেষ্টা চলালে এই দুই যুৱকক। তেওঁক আমি বিৰোধিতা কৰিছিলোঁ। বিৰোধিতা কৰাৰ কাৰণে তেখেতে যোৱাকালি আমাক সন্ধিয়া তেখেতে আহি পেলাই আমাক মানে ৰাস্তাত ধৰি পেলাই আমাৰ দুইটাক মাৰপিট কৰিছে। গুণ্ডা বাহিনীৰ নেতৃত্বত ৰূপেশ্বৰ বৰা নামৰ মাফিয়া। এইটো ঢেকিয়াজুলিৰ মাফিয়া ৰূপেশ্বৰ। গুণ্ডা ৰূপেশ্বৰৰ অবৈধ কৰ্মৰ বিৰোধিতা কৰিলেই বিপদ নিশ্চিত। কাৰণটো কাজিয়া সূত্ৰপাত নহয়। মই বালিশিলৰ যি অবৈধ কাৰ্য চলি আছে ইয়াৰ ওপৰত অকণমান বিশেষ নহয়, কিন্তু এইবিলাক অকণমান হেৰি কৰিছিলোঁ, আমি মানে আপত্তি কৰিছিলোঁ। আপত্তি কৰাৰ কাৰণে তেখেতে সেইটোকেই মোৰ প্ৰতি মানে এটা শত্ৰুতা ভাৱ লৈ পেলাই মোক মানে আক্ৰমণ কৰিছে। তথাকথিত RTI কৰ্মী দিলীপ নাথে গুণ্ডামী আৰু ব্লেকমেইলিং কৰি পুত্ৰসহ ৰঙাঘৰত সোমালেও ৰূপেশ্বৰক একো কৰিব নোৱাৰে আৰক্ষীয়ে। ৫ নৈত বাহুবল আৰু গুণ্ডামীৰে ৰূপেশ্বৰে ৰমৰমীয়া বেহা চলাই গলেও দেখা নাপায় বন বিভাগ নতুবা আৰক্ষীয়ে। শিলবালি কিন্তু কি ব্যৱসায় কৰে, শিলবালিৰ ব্যৱসায় কি কৰে। আৰু আমাৰ গাঁৱত অবৈধ ট্ৰেক্টৰ বহুত যায়। মই জানো যে আমাৰ চালানৰ পাৰ্মিট কেৱল মানে BTADত আছে, আমাৰ শোণিতপুৰত নাই। তৎসত্ত্বেও কিন্তু গাড়ী যায়। ৰূপেশ্বৰ কৈছো তুমি ঘৰত যোৱা। সিহঁত দুইটা কৈছে আগতে তহঁত দুইটা ঘৰত যা। মই সি কিন্তু এটা কথা কৈছে, যা সাংবাদিক মাতি আনিবি। ইয়াক জয়ন্তক কৈছে যা সাংবাদিক মাতি আনিবি। মইতো বুজি পাইছো এইটো ক'ৰবাত লিংক ক'ৰবাত বেলেগত ইয়াত আছে। ইহঁত দুইটা কৈছে পানীত পেলাই দিম বুলি কৈ আছে। লোমহৰ্ষক আক্ৰমণৰ পিছত ঘটনাস্থলীলৈ আহিল ঢেকিয়াজুলি আৰক্ষী। আৰু গুণ্ডা ৰূপেশ্বৰে ষ্টক কৰা বালি চিল কৰিয়েই সামৰিলে দায়িত্ব। কাগজপত্ৰ নাথাকিলে আমি চিচিও কৰিব লাগে, কাগজপত্ৰ থাকিলে আমি চিচ কৰিব পৰাটো সেইটো নাই। ৰাজহুৱা মন্দিৰৰ চৌহদতে বালি মাফিয়া ৰূপেশ্বৰে মজুত কৰে শিল বালি। পিছে মন্দিৰ পৰিচালনা সমিতিয়েও সম্ভৱতঃ বিৰোধিতা কৰিবলৈ ভয় কৰে মাফিয়া ৰূপেশ্বৰৰ। এইটোতো আমি কোনো ধৰণৰ পাৰ্মিশ্যন দিয়া নাই। এইখিনি এতিয়া আমি কোনে দেখিছে এইটো মানে স্পষ্টভাৱে নাজানো। মানে বিভিন্ন ধৰণৰ মানুহ কেতিয়াবা আহে, বহুত মানুহ আহে, নিয়ে গাড়ী উঠাই আকৌ ৰাতিৰ ভিতৰত পেলাই পেলাই ৰাতিপুৱা নোহোৱা হৈ যায়। এনেকুৱা ৰাতি কামবিলাক হয়। আৰু আমি মোটামুটি আমি সকলো সময়ত থাকিব নোৱাৰোঁ মন্দিৰত, আমি বাহিৰৰ কামত যাওঁ। ঢেকিয়াজুলিত এতিয়া বাপ বেটাৰ অবাধ গুণ্ডাগিৰি। মাফিয়া ৰূপেশ্বৰৰ পুত্ৰ নয়ন বৰাও বাপ চাই বেটা। তেখেতৰ পুত্ৰ আহিছিলে, আহি পেলাই মোক মাৰিলে। ইয়াত হেলমেট দি মাৰিছে, ইয়াত আপোনাৰ বুকুত চাবি দি মাৰিছে, ভাইটিকো মাৰিছে, চোলা তোলা ফালি পেলাইছে, শস্ত্ৰ আনিছে। তেখেত প্ৰথম আহি হেলমেট দি মাৰিছে। তেখেতৰ পুত্ৰই আপোনাৰ লগত এখন চাকু আনিছে, চাকু আনি কৈছে পিন্ধিছিলে আপোনাৰ কিবা পিন্ধিছে, ইয়াত যেন এনেকে কৈছে একদম মাৰি ফালি দিম, মানে শেষ কৰি দিম। প্ৰতাপী মন্ত্ৰী অশোক সিংহলৰ সমষ্টিত গুণ্ডামী কৰিবলৈ বৰা বাপ বেটাক লাইচেন্স দিছে কোনে? আৰক্ষীয়েও ভয় কৰা ৰূপেশ্বৰ কাৰ ক্ষমতাৰ বলত বলিয়ান? ঢেকিয়াজুলিৰ পৰা ভাস্কৰ ডেকাৰ ৰিপৰ্ট DY 365।